ভাগ্যৰ লিখন নহয় খণ্ডন। নমস্কাৰ বান্ধৱসকল, আজি আমি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা বিশেষ আকৰ্ষণীয় কাহিনী। এই সুন্দৰ কাহিনীটোত আমি ক'বলৈ লৈছোঁ যে ভাগ্যৰ লিখন কেতিয়াও খণ্ডন নহয়। যাৰ ভাগ্যত যি লিখা থাকে সেয়া অৱশ্যে হ'বই। এই কাহিনীয়ে আমাক এইটো শিকায় যে আমাৰ ভাগ্য আৰু সিদ্ধান্তৰ লগত আমাৰ ভাগ্য কেনেকৈ জড়িত হৈ আছে। আমি আমাৰ কৰ্মৰ দ্বাৰা আমাৰ ভাগ্য সলনি কৰিব পাৰোঁনে? আহকচোন আজিৰ এই সুন্দৰ কাহিনীটো আৰম্ভ কৰোঁ। অতি প্ৰাচীন কালৰ কথা। এখন গাঁৱত এজন অতি জ্ঞানী পণ্ডিত বাস কৰিছিল। এদিন তেওঁ বাল্যকালৰ বন্ধুক লগ কৰিবলৈ ওচৰৰ আন এখন গাঁৱলৈ যাবলৈ লৈছিল। সেই বন্ধুজন সৰুৰে পৰা বোবা আৰু এখন ভৰি লেঙেৰা আছিল। বন্ধুজনৰ ঘৰ সেই পণ্ডিতৰ ঘৰৰ পৰা যথেষ্ট দূৰত আছিল। তালৈ যাবলৈ মাজতে সৰু বৰ কেইবাখনো গাঁও পাৰ হৈ যাব লগা হৈছিল। পণ্ডিতজন নিজতে মগ্ন হৈ ৰাস্তাৰে খোজকাঢ়ি গৈ আছিল। গৈ থাকোঁতে ৰাস্তাত তেওঁ এজন ব্যক্তিক লগ পালে। তেতিয়া পণ্ডিতৰ লগত সেই ব্যক্তিজনেও খোজকাঢ়ি যাবলৈ আৰম্ভ কৰে। সেই মানুহজনক দেখি পণ্ডিত বৰ সুখী হৈ পৰিল। তেওঁ ভাবিলে, ভাল কথা, আমি যদি একেলগে যাওঁ তেন্তে গৈ থাকি আমনি নালাগিব, যাত্ৰা সহজ হৈ পৰিব। কথা বতৰা আৰম্ভ কৰিবলৈ পণ্ডিতে মানুহজনক তেওঁৰ নাম সোধাত সেই মানুহজনে নিজৰ নাম ধৰ্মৰাজ বুলি ক'লে। পণ্ডিতে সেই নামটো অলপ অদ্ভুত বুলি ভাবিছিল যদিও নামটোৰ বিষয়ে আন একো সোধাটো তেওঁ উপযুক্ত বুলি নাভাবিলে। লাহে লাহে দুয়ো একেলগে খোজকাঢ়ি গৈ থাকিল। তেনেদৰে গৈ গৈ তেওঁলোকে বাটত এখন গাঁৱৰ ওচৰ পালেগৈ। গাঁওখনলৈ সোমোৱাৰ ৰাস্তাটো আহি পোৱাৰ লগে লগে ধৰ্মৰাজে পণ্ডিতক ক'লে, পণ্ডিত, তুমি আগবাঢ়ি গৈ থাকা। এই গাঁৱত মোৰ কাম এটা আছে। অলপ পাছতে তোমাক আকৌ লগ পাম। পণ্ডিতে ক'লে, ঠিক আছে, আপুনি আপোনাৰ কাম কৰকগৈ। এই বুলি পণ্ডিতে আগবাঢ়ি গৈ থাকিল। কিছু সময়ৰ পাছত সেই গাঁৱত খবৰ বিয়পি পৰিল যে এজন মানুহক মহ এটাই শিঙেৰে খুচি হত্যা কৰিছে। মহটোৱে সেই ব্যক্তিজনক হত্যা কৰাৰ অলপ সময়ৰ পাছতে ধৰ্মৰাজ পণ্ডিতৰ ওচৰলৈ পুনৰ ঘূৰি আহিল। তাৰ পাছত দুয়ো খোজকাঢ়ি যাবলৈ আৰম্ভ কৰে আৰু এনেদৰে গৈ থাকোঁতে আন এখন গাঁৱৰ ওচৰ পালেহি। সেই গাঁৱৰ বাহিৰত এটা ডাঙৰ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তাত জিৰণি লোৱাৰ সুবিধাও আছিল। পণ্ডিতৰ বন্ধুৰ ঘৰখন তেতিয়াও তাৰ পৰা বহু দূৰত আছিল আৰু ইতিমধ্যে ৰাতিও হৈছিল। সেয়েহে পণ্ডিতে ধৰ্মৰাজক ক'লে, হে ধৰ্মৰাজ, ৰাতি হ'বলৈ লৈছে। গোটেই দিনটো খোজকাঢ়ি ভাগৰি পৰিছোঁ আৰু ভোকো লাগিছে। গতিকে আজিৰ ৰাতিটো আমি ইয়াতে কটাওঁ। ৰাতিৰ আহাৰ খোৱাৰ পাছত জিৰণি ল'ম আৰু ৰাতিপুৱা আমি আৰামত আগবাঢ়ি যাম। ধৰ্মৰাজে ক'লে, ঠিক আছে পণ্ডিত, ভালেই হ'ব। মই এই গাঁৱৰে এজনক এটা বস্তু দিব লগা আছে। তুমি খাই বৈ জিৰণি লোৱা, মই পাছত আহি খাম। এই বুলি কৈ ধৰ্মৰাজ তাৰ পৰা গুচি গ'ল। ধৰ্মৰাজ যোৱাৰ কিছু সময় পাছত গাঁৱত ধোঁৱা ওলোৱা দেখা গ'ল আৰু অলপ সময়ৰ ভিতৰতে গোটেই গাঁওখনতে জুই জ্বলি উঠিল। পণ্ডিতে আচৰিত হৈ ভাবিলে যে এই ধৰ্মৰাজ যলৈকে যায় তাতেই কিবা অপ্ৰীতিকৰ ঘটনা নিশ্চিতভাৱে ঘটে। এই ব্যক্তিজনৰ কিবা এটা খেলিমেলি আছে। কিন্তু পণ্ডিতে ধৰ্মৰাজক ৰাতিৰ সময়ত কিবা সোধাটো উপযুক্ত বুলি নাভাবিলে। ৰাতিপুৱা হোৱাৰ লগে লগে দুয়োজনে পুনৰ যাত্ৰা আৰম্ভ কৰে। কিছু সময় খোজকাঢ়ি যোৱাৰ পাছত বাটত আন এখন গাঁও আহি পৰিল। ধৰ্মৰাজে পুনৰ পণ্ডিতক ক'লে, পণ্ডিত,
তুমি আগবাঢ়ি যোৱা, মই এজন বন্ধুক লগ কৰিবলৈ এই গাঁওখনলৈ যাব লাগিব। বন্ধুক লগ কৰি অহাৰ পাছত বাটত পুনৰ লগ পাম। এই বুলি কৈ ধৰ্মৰাজে তাৰ পৰা গুচি গ'ল। কিন্তু এইবাৰ পণ্ডিতজন আগবাঢ়ি নগ'ল। তাতে থিয় হৈ ধৰ্মৰাজ কলৈ গৈছে, কি কৰি আছে চাই থাকিল। তাৰ কিছু সময়ৰ পাছত মানুহে কোৱা শুনিবলৈ পোৱা গ'ল যে এজন ব্যক্তি সৰ্পদংশনৰ ফলত মৃত্যুমুখত পৰিছে। তেনে সময়তে ধৰ্মৰাজ পুনৰ পণ্ডিতৰ ওচৰ পালেহি। কিন্তু এইবাৰ পণ্ডিতে নিজকে নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে আৰু ধৰ্মৰাজক ক'লে, হে ধৰ্মৰাজ, আপুনি যিখন গাঁৱলৈ যায় তাতেই কিবা অপ্ৰীতিকৰ ঘটনা নিশ্চিতভাৱে ঘটে। কিয় এনেকুৱা হৈছে আপুনি মোক সেই কথা ক'ব পাৰিবনে? ধৰ্মৰাজে ক'লে, পণ্ডিত, তোমাক মোৰ বৰ জ্ঞানী যেন লাগিল, সেইবাবেই মই তোমাৰ লগত যাবলৈ আৰম্ভ কৰিলো। কাৰণ জ্ঞানী মানুহৰ সংগ বৰ ভাল। কিন্তু তুমি এতিয়াও বুজি পোৱা নাইনে মই কোন? পণ্ডিতে ক'লে, হে ধৰ্মৰাজ, মই বুজিব পাৰিছো, কিন্তু তথাপিও মোৰ মনত অলপ সন্দেহ আছে। যদি আপুনি নিজেই আপোনাৰ প্ৰকৃত পৰিচয় দিয়ে তেন্তে মই কৃতাৰ্থ হ'ম। তেতিয়া ধৰ্মৰাজে উত্তৰ দিলে, মই যমৰাজৰ দূত। যমৰাজৰ অনুমতি সাপেক্ষে মই সেই লোকসকলৰ প্ৰাণ কাঢ়ি লৈ যাওঁ যাৰ আয়ুস শেষ হৈছে। যদিও পণ্ডিতে এই বিষয়ে সন্দেহ কৰিছিল, তথাপি ধৰ্মৰাজৰ মুখৰ পৰা এই কথা শুনি তেওঁ ভয় খাইছিল। পণ্ডিতে সাহস কৰি সুধিলে, আপুনি যদি সঁচাকৈয়ে যমদূত হয় তেন্তে ইয়াৰ পাছত কাৰ মৃত্যু হ'ব কওকচোন? ধৰ্মৰাজে উত্তৰ দিলে, ইয়াৰ পাছত আপোনাৰ সেই বন্ধুজনৰ মৃত্যু হ'ব যাক তুমি লগ কৰিবলৈ ওলাইছা, আৰু তুমিয়েই তেওঁৰ মৃত্যুৰ কাৰণ হৈ পৰিবা। এই কথা শুনি পণ্ডিতে ভয় খাই ভাবিবলৈ ধৰিলে যে যদি এই ধৰ্মৰাজ সঁচাকৈয়ে যমদূত হয় তেন্তে তেওঁ কোৱা কথাবোৰো সঁচা হ'ব। গতিকে মই বন্ধুক লগ কৰিবলৈ নোযোৱাই ভাল হ'ব। তেতিয়া অন্তত মই তেওঁৰ মৃত্যুৰ কাৰণ নহ'ম। তেনেতে ধৰ্মৰাজে হাঁহি মাৰি ক'লে, পণ্ডিত, তুমি যি ভাবি আছা সেই সকলো কথা মই জানো। কিন্তু তুমি বন্ধুক লগ কৰিবলৈ নগ'লেও তেওঁৰ নিয়তি একেই থাকিব। তোমাৰ বন্ধুৰ মৃত্যু নিশ্চিত, আৰু আগন্তুক কেইটামান মুহূৰ্তৰ ভিতৰতে সেয়া হ'বই। যমদূতৰ মুখৰ পৰা এনে কথা শুনি পণ্ডিত স্তম্ভিত হৈ পৰিল। কাৰণ যমদূতে পণ্ডিতৰ মনৰ কথাবোৰ বুজি পাইছিল, যিটো সাধাৰণ মানুহৰ বাবে সম্ভৱ নহয়। এতিয়া পণ্ডিতজন নিশ্চিত হ'ল যে এই ধৰ্মৰাজ সঁচাকৈয়ে যমদূত। যেতিয়া পণ্ডিতৰ সম্পূৰ্ণৰূপে বিশ্বাস হ'ল যে ধৰ্মৰাজ সঁচাকৈয়ে যমদূত, তেতিয়া তেওঁ অস্থিৰ হৈ পৰিল। পণ্ডিতে কোনোপধ্যেই বন্ধুৰ মৃত্যুৰ কাৰণ হ'ব নোখোজে। সেয়েহে তেওঁ নিজৰ গাঁৱৰ ফালে ঘূৰি যাবলৈ ধৰিলে। কিন্তু নিজৰ গাঁৱলৈ যাবলৈ ঘূৰাৰ লগে লগে পণ্ডিতজনে দেখিলে যে তেওঁৰ বন্ধুজন বৰ আনন্দিত হৈ তেওঁৰ ফালে দ্ৰুত গতিত আগবাঢ়ি আহিছে। বন্ধুজনৰ আহি থকা গতি দেখি পণ্ডিতৰ এনে লাগিল যেন বন্ধুজনে বহুদিনৰ পৰা তেওঁৰ পিছে পিছে আহি আছে। কিন্তু বন্ধুজন সৰুৰে পৰা বোবা আছিল আৰু এখন ভৰি লেঙেৰাও আছিল। সেইবাবেই তেওঁ মাত দি পণ্ডিতক ৰখাব পৰা নাছিল আৰু খৰধৰকৈ তেওঁৰ ওচৰলৈ আহিবও পৰা নাছিল। কিন্তু পণ্ডিতৰ ওচৰ আহি পোৱাৰ লগে লগে বন্ধুজন হঠাৎ মাটিত লুটি খাই পৰিল আৰু তেওঁৰ মৃত্যু হ'ল। পণ্ডিতজনে হতভম্ব হৈ ধৰ্মৰাজৰ ফালে এনেদৰে চাবলৈ ধৰিলে যেন তেওঁ কি হ'ল সুধিব বিচাৰিছে। ধৰ্মৰাজে পণ্ডিতৰ মনত উদয় হোৱা প্ৰশ্নবোৰ বুজি পালে আৰু ক'লে,
তোমাৰ বন্ধুৱে আগৰ গাঁওখনতে তোমাক দেখিছিল আৰু তাৰ পৰাই তেওঁ তোমাৰ পিছে পিছে আহি আছিল, কিন্তু বোবা আৰু লেঙেৰা হোৱাৰ বাবে তেওঁ তোমাক লগ কৰিব নোৱাৰিলে। তেওঁ সমস্ত শক্তিৰে তোমাৰ ওচৰলৈ আহিবলৈ চেষ্টা কৰিছিল, কিন্তু বাৰ্ধক্য অৱস্থাত বাল্যকালৰ দৰে শক্তি নাথাকে। সেয়েহে হাৰ্ট এটেকত তেওঁৰ মৃত্যু হয়। যিহেতু তেওঁ তোমাৰ পিছে পিছে দৌৰিছিল, তোমাক লগ কৰিবলৈ নিজৰ সীমা অতিক্ৰম কৰিছিল, সেয়ে তোমাৰ বন্ধুৰ মৃত্যুৰ কাৰণো তোমাক বুলিয়েই কোৱা হ'ব। এতিয়া পণ্ডিতজন সম্পূৰ্ণ নিশ্চিত হ'ল যে ধৰ্মৰাজ এজন যমদূত আৰু তেওঁৰ কাম হ'ল জীৱৰ প্ৰাণ লোৱা। পণ্ডিতজন এজন জ্ঞানী ব্যক্তি আছিল। তেওঁ এইটোও জানিছিল যে মৃত্যুৰ ওপৰত কাৰো নিয়ন্ত্ৰণ নাই। সকলোৱে এদিন নহয় এদিন মৰিবই লাগিব। এই কথা ভাবি তেওঁ নিজকে চম্ভালি ৰাখিলে। কিন্তু হঠাৎ পণ্ডিতৰ নিজৰ মৃত্যুৰ কথা জানিবলৈ ইচ্ছা হ'ল। সেয়েহে তেওঁ ধৰ্মৰাজক সুধিলে যে যদিহে আপুনি মোৰ বন্ধুৰ প্ৰাণ কাঢ়ি নিবলৈ আহিছিল, তেন্তে আপুনি মোৰ লগত আৰম্ভণিৰে পৰা কিয় আহি আছিল? এই প্ৰশ্নটো শুনি ধৰ্মৰাজে জোৰেৰে হাঁহি মাৰি ক'লে, মই প্ৰতি মুহূৰ্তত প্ৰতিজন মানুহৰ লগতে থাকোঁ, কিন্তু মানুহে মোক চিনি নাপায়। কাৰণ মানুহৰ নিজৰ সমস্যাৰ বাহিৰে আন কোনো কথা, কাম অথবা ব্যক্তিৰ চিন্তা কৰিবলৈ, বুজিবলৈ বা চাবলৈ সময় নাথাকে। পণ্ডিতে ক'লে, হে ধৰ্মৰাজ, কাৰ মৃত্যু কেতিয়া হ'ব আপুনি সকলো কথা জানে। মই কেতিয়া, ক'ত, কেনেকৈ মৰিম ক'ব পাৰিবনে? যমদূতে ক'লে, হে পণ্ডিত, কোনো সাধাৰণ জীৱই নিজৰ মৃত্যুৰ বিষয়ে জনাটো উচিত নহয়। যিকোনো জীৱই নিজৰ মৃত্যুৰ কথা জানি বৰ দুখী হৈ পৰে। অৱশ্যে তোমাক এজন জ্ঞানী মানুহ যেন লাগিছে আৰু তোমাৰ বন্ধুৰ মৃত্যুক যিদৰে সহ্য কৰিছা, সেইটো চাই এনে লাগে যেন তোমাৰ মৃত্যুৰ কথা গম পালেও তুমি নিশ্চয় দুখী হৈ নপৰা। গতিকে মই তোমাক তোমাৰ মৃত্যুৰ বিষয়ে কৈছো। আজিৰ পৰা ঠিক 6 মাহৰ পাছত আন এখন ৰাজ্যত ফাঁচি দিয়াৰ বাবে তোমাৰ মৃত্যু হ'ব। আৰু আটাইতকৈ আচৰিত কথাটো হ'ব যে তুমি নিজেই সেই ফাঁচিটো আনন্দেৰে মানি ল'বা। এই বুলি কৈ ধৰ্মৰাজ তাৰ পৰা গুচি গ'ল। কাৰণ এতিয়া ধৰ্মৰাজৰ পণ্ডিতৰ লগত খোজকাঢ়ি গৈ থকাৰ কোনো কাৰণ নাছিল। ইয়াৰ পাছত পণ্ডিতে বন্ধুৰ শৰীৰৰ অন্তিম সংস্কাৰ কৰি যিমান পাৰে ৰীতি নীতি কৰি নিজৰ গাঁৱলৈ উভতি আহিল। কিন্তু মানুহ যিমানেই জ্ঞানী নহওক কিয়, নিজৰ মৃত্যুৰ কথা গম পোৱাৰ পাছত অৱশ্যেই দুখী হৈ পৰে আৰু তাৰ লগতে মৃত্যুৰ পৰা হাত সাৰিবলৈ কিবা উপায়ো বিচাৰে। গতিকে পণ্ডিতেও তেনে কামেই কৰিলে। পণ্ডিতজন এজন জ্ঞানী মানুহ হোৱাৰ বাবে সেই ৰাজ্যৰ ৰজায়ো তেওঁক চিনি পাইছিল। পণ্ডিতে ভাবিলে যে ৰজাৰ বহু জ্ঞানী মন্ত্ৰী আছে, মোৰ মৃত্যুৰ লগত জড়িত সমস্যাটোৰ কিবা সমাধান নিশ্চয় বিচাৰি পাব। এইদৰে ভাবি পণ্ডিত গৈ ৰাজসভাত উপস্থিত হ'ল আৰু সমগ্ৰ ঘটনাৰ বিষয়ে ৰজাক ক'লে। ৰজাই নিজৰ মন্ত্ৰীসকলক সমগ্ৰ বিষয়টো বুজাই দিলে আৰু তেওঁলোকৰ পৰামৰ্শ বিচাৰিলে। শেষত মন্ত্ৰীসকলৰ সকলোৱে আলোচনা কৰি ক'লে, যদি পণ্ডিতৰ কথা সঁচা হয়, তেন্তে তেওঁৰ মৃত্যু 6 মাহৰ পাছতহে হ'ব। কিন্তু তেওঁৰ মৃত্যু তেতিয়াহে হ'ব যেতিয়া তেওঁ আন এখন ৰাজ্যলৈ যাব। যদিহে তেওঁ অন্য কোনো ৰাজ্যলৈ নাযায়, তেন্তে মৃত্যু নহ'ব। মন্ত্ৰীসকলৰ এই পৰামৰ্শ ৰজায়ো সঠিক বুলি বিবেচনা কৰিলে। গতিকে ইয়াৰ পাছত ৰজাই পণ্ডিতৰ থকাৰ সকলো ব্যৱস্থা ৰাজপ্ৰাসাদতে কৰি দিলে আৰু ৰজাৰ আদেশ অবিহনে সেই পণ্ডিতজনৰ লগত কাকো লগ কৰিবলৈ দিয়া নহ'ল।
কিন্তু পণ্ডিতজনক যিকোনো ঠাইলৈ অহা যোৱা কৰিবলৈ দিয়া হৈছিল, যাতে পণ্ডিতে ৰজাৰ কাৰাগাৰত থকা যেন অনুভৱ নকৰে। কিন্তু পণ্ডিতজনে ভয়তে নিজেই কলৈকো যোৱা নাছিল। ধীৰে ধীৰে সময় পাৰ হৈ গ'ল আৰু পণ্ডিতৰ মৃত্যুৰ সময় ওচৰ চাপিবলৈ ধৰিলে। অৱশেষত পণ্ডিতৰ মৃত্যুৰ দিনটো আহিল। গতিকে পণ্ডিতৰ মৃত্যুৰ আগদিনা ৰাতি ভয়তে পণ্ডিতজন সোনকালে শুই পৰিল, যাতে ৰাতিটো সোনকালে পাৰ হৈ যায়, পাছৰ দিনটো আহে আৰু যাতে মৃত্যুক নেওচা দিব পৰা যায়। কিন্তু পণ্ডিতজনৰ টোপনিত খোজ কঢ়াৰ বেমাৰ আছিল আৰু তেওঁ নিজেই নিজৰ বেমাৰৰ বিষয়ে অৱগত নাছিল। গতিকে ৰজা, মন্ত্ৰী বা কোনো বেদক এই বিষয়ে কোৱাৰ কোনো প্ৰশ্নই নাথাকে। পণ্ডিতজন নিজৰ মৃত্যুক লৈ বৰ চিন্তিত হৈ পৰিছিল। কেইবাদিনো ধৰি তেওঁ ভালদৰে শুবও পৰা নাছিল আৰু টোপনিত খোজ কঢ়াৰ ৰোগো তেতিয়াহে হয় যেতিয়া ব্যক্তিজনে ভালদৰে শুব নোৱাৰে। গতিকে সেই নিশাও পণ্ডিতে টোপনিতে খোজ কঢ়াৰ ৰোগত ভুগিছিল। বিচনাৰ পৰা উঠি তেওঁ ৰাজপ্ৰাসাদৰ পৰা ওলাই আহি আস্তাবললৈ গ'ল। পণ্ডিতজন ৰজাৰ বিশেষ অতিথি হোৱাৰ বাবে কোনো প্ৰহৰীয়ে তেওঁক বাধা দিয়া নাছিল আৰু কোনো সোধা পোছাও কৰা নাছিল। আস্তাবলত উপস্থিত হোৱাৰ পাছত তেওঁ আটাইতকৈ বেগী ঘোঁৰাটোৰ পিঠিত উঠি টোপনিতে নিজৰ ৰাজ্যৰ পৰা ওলাই গৈ ওচৰৰে আন এখন ৰাজ্যলৈ গুচি গ'ল। সেই ৰাজ্যখনলৈ গৈ পণ্ডিত ৰাজ্যৰ ৰজাৰ ৰাজপ্ৰাসাদ পালেগৈ। সেই ৰাজপ্ৰাসাদৰ প্ৰহৰীসকলেও পণ্ডিতক ৰখোৱা নাছিল, সোধা পোছাও কৰা নাছিল। ৰাতিৰ শেষ প্ৰহৰ হোৱাৰ বাবে সকলোৱে গভীৰ টোপনিত আছিল। পণ্ডিত পোনে পোনে ৰজাৰ শোৱা কোঠালৈ গ'ল, য'ত ৰজা আৰু ৰাণী শুই আছিল, আৰু পণ্ডিত গৈ তাতেই শুই থাকিল। ৰাতিপুৱা হোৱাৰ লগে লগে ৰজাই ৰাণীৰ কাষত শুই থকা পণ্ডিতক দেখি বৰ খং উঠিল। ৰজাই প্ৰহৰীসকলক পণ্ডিতক বন্দী কৰাৰ নিৰ্দেশ দিলে। যেতিয়া পণ্ডিতজনক কাৰাগাৰত ভৰাই থোৱা হ'ল, তেতিয়া পণ্ডিত স্তম্ভিত হৈ পৰিল। পণ্ডিতে বুজিব পৰা নাছিল যে তেওঁ কেনেকৈ আন এখন ৰাজ্য আৰু ৰজাৰ শোৱা কোঠাত উপস্থিত হ'ল। ৰজাই পণ্ডিতক ৰাজসভালৈ আনিবলৈ আদেশ দিলে। ৰজাৰ আদেশত কিছু সময়ৰ পাছত সেই পণ্ডিতক ৰাজসভালৈ অনা হ'ল। পণ্ডিতক দেখাৰ লগে লগে ৰজাৰ ইমানেই খং উঠিল যে তেওঁক ফাঁচি দিবলৈ আদেশ দিলে। মৃত্যুদণ্ড শুনি পণ্ডিত কঁপি উঠিল, কিন্তু তথাপিও তেওঁ কিছু সাহস গোটাই ৰজাক ক'লে, মহাৰাজ, মই নাজানো মই কেনেকৈ ৰাজপ্ৰাসাদ আহি পালো। মই এই কথাও নাজানো কেনেকৈ আপোনাৰ শোৱা কোঠাত গৈ পালো। কিন্তু আপোনাৰ ৰাজপ্ৰাসাদৰ কোনো প্ৰহৰী বা সৈনিকে মোক কিয় বাধা নিদিলে? কিন্তু এটা কথা মই নিশ্চিতভাৱে জানো যে আজি মোৰ মৃত্যু হ'ব লগা আছে, আৰু সেইটোৱেই হ'বলৈ গৈ আছে। পণ্ডিতৰ এই কথাটো ৰজাই অলপ আচহুৱা যেন পালে। সেয়েহে ৰজাই পণ্ডিতক সুধিলে, আপুনি কেনেকৈ গম পালে যে আজি আপোনাৰ মৃত্যু হ'ব? ৰজাৰ এই প্ৰশ্নৰ উত্তৰত পণ্ডিতে যোৱা 6 মাহৰ সমগ্ৰ ঘটনা ৰজাৰ আগত বৰ্ণনা কৰি ক'লে, মহাৰাজ, মইহে নালাগে কোনো সাধাৰণ মানুহৰে ৰজাৰ শোৱনি কোঠালৈ গৈ ৰাণীৰ লগত শুবলৈ সাহস নাই। পণ্ডিতে কোৱা কথাত ৰজাই অলপ যুক্তি দেখা পালে, কিন্তু তেওঁ ভাবিছিল যে মৃত্যুৰ পৰা হাত সাৰিবলৈকে পণ্ডিতে মিছাকৈ ধৰ্মৰাজৰ কাহিনী আৰু নিজৰ মৃত্যুৰ ভৱিষ্যতবাণীৰ কথা কৈ আছে। সেয়েহে ৰজাই পণ্ডিতক ক'লে, যদি আপুনি কোৱা কথাবোৰ সঁচা আৰু যমদূত ধৰ্মৰাজে আপোনাক কোৱাৰ দৰে আজি আপোনাৰ মৃত্যুৰ দিন পৰিছে, তেন্তে আজি আপোনাৰ মৃত্যুৰ কাৰণ মই নহ'ম। কিন্তু যদি আপুনি কোৱা কথাবোৰ মিছা হৈ পৰে, তেন্তে আজি নিশ্চয় আপোনাৰ মৃত্যুৰ দিন হ'ব।
পণ্ডিত যি ৰাজ্যৰ পৰা আহিছিল সেই ৰাজ্যৰ ৰজা এই ৰজাৰ বন্ধু আছিল। সেয়েহে এই ৰজাই ততাতৈয়াকৈ নিজৰ সৈনিক কেইজনমান ওচৰৰ ৰজাৰ ওচৰলৈ পঠিয়াই পণ্ডিতে কোৱা কথাৰ সত্যতাৰ প্ৰমাণ বিচাৰিলে। ৰজাই পঠোৱা সৈনিকসকল সন্ধিয়ালৈ উভতি আহিল আৰু ৰজাৰ আগত ক'লে, মহাৰাজ, পণ্ডিতে যি কৈছে সেয়া সঁচা। চুবুৰীয়া ৰাজ্যখনৰ ৰজাই যোৱা 6 মাহ ধৰি পণ্ডিতজনক নিজৰ ৰাজপ্ৰাসাদতে থকাৰ সকলো ব্যৱস্থা কৰিছিল। পণ্ডিতজন ৰজাৰ বিশেষ অতিথি আছিল। কালি সন্ধিয়া ৰজাই পণ্ডিতক শেষবাৰৰ বাবে লগ পাইছিল আৰু তাৰ পাছত কেনেকৈ এই ৰাজ্যত উপস্থিত হ'ল সেই কথা কোনেও নাজানে। গতিকে সেই ৰাজ্যৰ ৰজাৰ মতে পণ্ডিতক ফাঁচি দিয়াটো উচিত নহয়। সৈনিকসকলৰ কথা শুনি ৰজাই সকলো কথা বুজি পালে। কিন্তু এতিয়া ৰজাৰ নতুন সমস্যা এটা হ'ল, কাৰণ গোটেই কথাবোৰ নজনাকৈয়ে ৰজাই পণ্ডিতক ফাঁচীৰ আদেশ দিছিল। সেয়ে এতিয়া পণ্ডিতক ফাঁচি নিদিলে ৰজাৰ কথা অৱহেলিত হ'ব। কিন্তু যদি ৰজাৰ আদেশ পালন কৰা হয় তেন্তে এজন নিৰীহ ব্যক্তিৰ মৃত্যু হ'ব। ৰজাই এই সন্দৰ্ভত তেওঁৰ সকলো মন্ত্ৰীৰ পৰা পৰামৰ্শ বিচাৰিলে। তেতিয়া মন্ত্ৰীসকলে ৰজাক পৰামৰ্শ দিলে যে মহাৰাজ, পণ্ডিতক কেঁচা সূতাৰে ফাঁচি দিব লাগে। এনে কৰিলে আপোনাৰ কথাৰো মান থাকিব আৰু পণ্ডিতক কেঁচা সূতাৰ ৰছীৰে ফাঁচি দিলে পণ্ডিতৰ মৃত্যু নহ'ব আৰু তেওঁৰ প্ৰাণো ৰক্ষা হ'ব। মন্ত্ৰীসকলৰ এই পৰামৰ্শ ৰজাই বৰ ভাল পালে আৰু তেওঁ তেনেদৰে কৰিবলৈ আদেশ দিলে। কেঁচা সূতাৰে পণ্ডিতৰ বাবে এডাল ফান্দ বনোৱা হ'ল। নিয়ম অনুসৰি পণ্ডিতক ফাঁচি দিয়া হৈছিল। সকলোৱে বৰ সুখী হৈছিল, কাৰণ পণ্ডিতৰ মৃত্যু নহ'ব, ৰজাৰ কথাও অৱহেলিত নহ'ব। কেঁচা সূতাৰে যে তেওঁৰ মৃত্যু নহ'ব সেই কথাত পণ্ডিতজনৰ সম্পূৰ্ণ বিশ্বাস আছিল। গতিকে তেওঁ ফাঁচীত ওলমিবলৈ সাজু হ'ল। ধৰ্মৰাজে ভৱিষ্যৎবাণী কৰা মতে পণ্ডিতে নিজেই নিজৰ ফাঁচী মানি লৈছিল। কিন্তু পণ্ডিতক ফাঁচি দিয়াৰ লগে লগে কেঁচা সূতাডাল ছিঙি গ'ল যদিও ছিঙি যোৱাৰ আগতেই সূতাডালে নিজৰ কামটো কৰি পেলাইছিল। সূতাৰ জোকাৰণিত পণ্ডিতৰ ডিঙিৰ এডাল হীৰা কাটি গৈছিল আৰু পণ্ডিতজন যন্ত্ৰণাত মাটিত পৰি আছিল। ঠিক সেই মুহূৰ্ততে তেওঁৰ ডিঙিৰ পৰা তেজ এসূতা বৈ ওলাই আহিছিল আৰু অলপ সময়ৰ ভিতৰতে পণ্ডিতৰ শৰীৰটো সম্পূৰ্ণ শান্ত হৈ পৰিল। সকলোৱে আচৰিত হ'ল আৰু পণ্ডিতজনৰ মৃত্যু হোৱা দেখিলে। কেঁচা সূতা এডালৰ পৰাও মানুহৰ মৃত্যু হ'ব পাৰে বুলি কোনেও বিশ্বাস কৰিব পৰা নাছিল। কিন্তু ঘটনাটো ঘটিছিল। ভাগ্যই নিজৰ কাম কৰিছিল আৰু ধৰ্মৰাজৰ ভৱিষ্যৎবাণী সঁচা হৈ পৰিছিল। ভগৱান শ্ৰীকৃষ্ণই শ্ৰীমদ ভগৱত গীতাত কৈছে, যি হ'ব লগা থাকে সেইটো অৱশ্যে হ'বই। আমি যিমানেই সাৱধানতা অৱলম্বন নকৰোঁ, যিমানেই ব্যৱস্থা নলওঁ কিয়, ঘটনা আৰু ঘটনাৰ সমগ্ৰ প্ৰক্ৰিয়াটো ইতিমধ্যে নিৰ্ধাৰণ হৈছে। যিটো আমি অলপো ইফাল সিফাল কৰিব নোৱাৰোঁ। হয়তো সেইবাবেই ভগৱানে আমাক ভৱিষ্যত জনাৰ ক্ষমতা দিয়া নাই, যাতে আমি আমাৰ জীৱনটো ভালকৈ কটাব পাৰোঁ। আৰু সেই পণ্ডিতজনৰ ক্ষেত্ৰতো একেই কথাই প্ৰযোজ্য। পণ্ডিতে যদি ধৰ্মৰাজক তেওঁৰ মৃত্যুৰ কথা নুসুধিলেহেঁতেন তেন্তে তেওঁ 6 মাহ ৰজাৰ ৰাজপ্ৰাসাদত বন্দী হৈ থকাৰ পৰিৱৰ্তে নিজৰ জীৱনটো সুন্দৰভাৱে কটাব পাৰিলেহেঁতেন। বান্ধৱসকল, এই কাহিনীটোৰ পৰা আমি এইটো ভালদৰে বুজিব পাৰোঁ যে ভাগ্যৰ লিখন কেতিয়াও খণ্ডন নহয়। যি হ'বলৈ গৈ আছে সেয়া নিশ্চয় হ'ব। ইয়াত মানুহে একোৱেই ইফাল সিফাল কৰিব নোৱাৰে।
আশা কৰোঁ আমাৰ আজিৰ কাহিনীভাগ আপোনালোকৰ নিশ্চয় ভাল লাগিল। আগলৈ অন্য এক নতুন কথাৰ সৈতে পুনৰ লগ পোৱা আশাৰে তথা আপোনালোক সকলোৰে কুশল কামনাৰে আজিলৈ সামৰিছোঁ। জয় শ্ৰীকৃষ্ণ।